ভৈলাই অৱতাৰ মুখ্য লভিলা সাক্ষাৎ তথাপি উৎসুক মিলে কৃষ্ণৰ হেৱাত। আজি দেৱৰ্ষি নাৰদ জীৱন্তে মুক্ত। দেৱৰ্ষি নাৰদ আজি মুকুতি সুখত বিব্বল হৈ আছে। তেওঁ যেতিয়া দাসীৰ পুত্ৰ আছিল, দাসীৰ পুত্ৰ হৈ থাকোঁতে সেই ব্ৰাহ্মণৰ ঘৰত 4জন সিদ্ধপুৰুষ বঞ্চিছিল 6 মাহ দিন। আৰু সেই বৰ্ষাকালত সেই সিদ্ধপুৰুষসকলক সেই দাসীৰ পুত্ৰই অৰ্থাৎ ব্ৰাহ্মণৰ ঘৰত তেওঁ মাতৃ দাসী হিচাপে আছিল আৰু নাৰদ দাসীৰ পুত্ৰ হৈ আছিল। আৰু সেই 4জন সিদ্ধপুৰুষে 6 মাহ কাল বৰ্ষাকালত সেই সিদ্ধপুৰুষ বা ব্ৰাহ্মণৰ ঘৰত থাকোঁতে ভগৱন্তৰ গুণানুকীৰ্তন বা কৃষ্ণ কথা আলাপ আলোচনা কৰোঁতে সেই দাসীৰ পুত্ৰই আলাপ বা আলপোচন ধৰি থাকোঁতে তেওঁলোকে 4জন সিদ্ধপুৰুষৰ ভগৱন্তৰ অমৃতময় কথা শুনি তেওঁৰ হৃদয় নিৰ্মল হৈছিল। আৰু যেতিয়া সেই 4জন সিদ্ধপুৰুষ বৰ্ষাকাল গুচি যোৱাৰ পাছত শৰৎকালৰ আগমনত তেওঁলোকে সেই স্থান এৰিলে। কিন্তু সেই দাসীৰ পুত্ৰই তেওঁলোকক আগবঢ়াবলৈ আহি অকণমান কৃপা বিচাৰিছিল যে ভগৱন্তক কেনেকৈ মই উপাসনা কৰিম, অকণমান স্তুতি কৰিব পৰা মন্ত্ৰ দি যাওক সেই সিদ্ধপুৰুষসকল। তেতিয়া সিদ্ধপুৰুষসকলে এই দাসীৰ পুত্ৰক কৈছিল যে তুমি দাসত্ব জীৱন শেষ হোৱাৰ পাছত তুমি এই স্তুতি কৰিবা, ভগৱন্তক তুমি উত্তৰ দিশে গতি কৰিবা আৰু উত্তৰ দিশে গতি কৰি তুমি স্তুতি কৰিবা আৰু ভগৱন্তৰ ৰূপ তুমি হৃদয়ত ধাৰণ কৰিবা। তোমাৰ দীৰ্ঘ কপালৰ 2 চেলাউৰীৰ মাজত ভগৱন্তক ভাবি এটা মন্ত্ৰ শিকাই দিছিল আৰু সেই মন্ত্ৰ জপ কৰি তুমি ধ্যান কৰিবা আৰু ভগৱন্তে তোমাক দৰ্শন দিব। ঠিক তেনেধৰণে আপোনাৰ দাসীৰ পুত্ৰ কিছুদিন থকাৰ পাছত মাতৃ সৰ্পই দংশন কৰি ঢুকালে আৰু সেই দাসীৰ পুত্ৰ উত্তৰ দিশে গমন কৰি ধ্যানস্থ হৈ ভগৱন্তক লগ কৰি ভগৱন্তৰ পাৰিষদ হ'বলৈ সক্ষম হৈছিল। আৰু আজি ভগৱন্তৰ পাৰিষদ হৈ তেওঁ জীৱন্তে মুক্ত। তেওঁ নামতে ৰঞ্জিত হৈ আনন্দ মনেৰে সমস্ত লোকত তেওঁ বিচৰণ কৰি ঘূৰি ফুৰিব পাৰে। এই কথাটো আজি কৈছে যে ভৈলা অৱতাৰ মুখ্য লভিলা সাক্ষাৎ তথাপি উৎসুক মিলে কৃষ্ণৰ সেৱাত। আজি দেৱৰ্ষি নাৰদে ভগৱন্তক লগ পোৱাৰ পাছতো বসুদেৱৰ গৃহত প্ৰৱেশ কৰি পুনৰ আকৌ কৃষ্ণ কথা জানোচা বসুদেৱৰ মুখেদি শুনিব পাৰিম, এনেধৰণৰ মানসিকতা লৈ বসুদেৱৰ গৃহত প্ৰৱেশ কৰিবলৈ তেওঁ গৈছে। হে ৰাম মুকুতি সুখত কৰি ভকতি নভজে কৃষ্ণ কলোক কিনো কৰ্ম বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। আমি বিষয় সুখত যেনেকৈ ধাৱবান হৈ থাকোঁ, বিষয় সুখখিনিকে সুখ বুলি ভাবি ভোগবাদী সমাজ ব্যৱস্থাত সেই সুখকেই বুকুত বান্ধি জীৱন নিৰ্বাহ কৰোঁতে জীৱনলৈ নামি আহে দুখৰ উপৰি দুখ। আমি অনুভৱ কৰিব নোৱাৰোঁ প্ৰকৃততে সুখ ক'ত থাকে, প্ৰকৃততে আচল সুখী ব্যক্তি কোনজন। আমি সতী সন্তান পুত্ৰ ভাৰ্যা ধন টকা পইচাকে সুখ বুলি ভাবি জীৱনৰ সমস্তখিনি আৰ্জন কৰোঁতে জীৱনৰ গোটেই সৰহ সময়খিনি পাৰ কৰাই দিওঁ আৰু এদিন সেইখিনি যেতিয়া বিয়োগ হয় বা আমাৰ জীৱনৰ পৰা নাইকিয়া হৈ যায়, আমাৰ জীৱনলৈ নামি আহে দুখৰ উপৰি দুখ। আজি এই কথাটো আমাৰ ভাগৱতে কৈছে, যিজনে মুকুতি সুখকো শ্ৰেষ্ঠ বুলি নাভাবি ভকতিহে বৰ বুলি ভাবিছে আৰু যিজনে এই কথা নাজানি কৃষ্ণক নভজি আত্মঘাতী হৈছে, অৰ্থাৎ কৰ্মৰ জড়তাই তেওঁক পাইছে। কৰ্মৰ যিটো জড়তা, এই জড়তাৰ কাৰণে তেওঁ কৃষ্ণক ভজিব পৰা নাই। আমাক মনুষ্যসকলক মন বুদ্ধি কৰ্ণ হাত সকলো ইন্দ্ৰিয় দিছে কেৱল ঈশ্বৰৰ উপাসনা কৰিবৰ কাৰণে, কিন্তু আমি সেই সমস্ত ইন্দ্ৰিয়বিলাক ঈশ্বৰৰ কৰ্মত নিয়োগ নকৰি কেৱল ভোগ কৰিবৰ কাৰণেহে বা আমি নিজৰ জিভাৰ তৃপ্তিৰ কাৰণে বা হৃদয়ৰ
পেট প্ৰবতাবৰ কাৰণেহে আমি সেই ইন্দ্ৰিয়বিলাক যেতিয়া ব্যৱহাৰ কৰিছোঁ আৰু সেইবিলাকে এদিন আমাক কি কৰিব সুখৰ বিনিময়ত দুখে দিব হে ৰাম কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে নৰতনু পায়া ত্যাজে কমন পামৰে যথা যায় তথাত মৃত্যুৰ নেৰাই হাত তথাপি নভজি মৰৈ কৰি আত্মঘাত দিনে কণাৰদ বসু দেৱ গৃহে গৈলা দেখি বসুদেৱে পাদ দকশিৰে লৈলা কৰিলা প্ৰণাম পৰি আসনে বসাই বুলিলা সাদৰে বাক্য নাৰদক চাই যেতিয়া দেৱৰ্ষি নাৰদে দ্বাৰকা এৰাৰ আগমুহূৰ্তত ভগৱন্ত পুৰুষৰ পিতৃ বসুদেৱৰ গৃহত প্ৰৱেশ কৰিলে আৰু বসুদেৱে দেৱৰ্ষি নাৰদক দেখাৰ লগে লগে আদৰ সাদৰ কৰি তেওঁ গৃহলৈ আদৰি নিলে আৰু তেওঁ পদ প্ৰসালন কৰি তেওঁ পদজল শিৰত লৈ দেৱৰ্ষি নাৰদক আঠে বেঠে সুন্দৰভাৱে আসনত উপবিষ্ট কৰাই তেওঁ চৰণ চুই সেৱা কৰিলে এতিয়া হে বা বৈষ্ণৱ আমি যদি চাওঁ ভাগৱতৰ এই কথাবিলাকে আমাক জীৱনক কি দিয়ে আজি দেৱৰ্ষি নাৰদ বসুদেৱৰ গৃহত গ'ল বসুদেৱে দেৱৰ্ষি নাৰদৰ পদ প্ৰসালন কৰিলে আমি যদি কথাবিলাক সহজভাৱে ভাবোঁ তেতিয়াহ'লে আমি তাৰ পৰা উপকৃত হ'ব নোৱাৰিম আমি পৰমাৰ্থিক দৃষ্টিৰে চাব লাগিব আমি চাওকচোন আজি বসুদেৱ কোন হয় বসুদেৱ হ'ল জগতৰ কৃষ্ণ ভগৱন্তৰ পিতৃ আৰু আজি আমাৰ জীৱনত যদি অকণমান পদবী আহে আমাৰ জীৱনত যদি অকণমান শ্ৰেষ্ঠতা আহে আমি যদি সাধাৰণ এটা পদবীত থাকোঁ বা কোনোবাজন আমাৰ ইঞ্জিনিয়াৰ ডক্টৰৰ যদি পিতৃ হওঁ তেতিয়াহ'লে আমি গংগাটো হৈ থাকোঁ অৰ্থাৎ গপতে গংগাটো হৈ থাকোঁ অৰ্থাৎ আমাৰ সেই পুত্ৰ বা কন্যাৰ যি গৌৰৱ সেই গৌৰৱে আমাৰ পিতৃসকলকো স্পৰ্শ কৰে কিন্তু আজি বসুদেৱ ভগৱন্তৰ পিতৃ হোৱাৰ পাছতো ভগৱন্তৰ পিতৃ পদমৰ্যাদাত থকাৰ পাছতো দেৱৰ্ষি নাৰদ গৃহলৈ যোৱাৰ লগে লগে তেওঁ কি কৈছে পাদ্য অৰ্ঘ্যৰ দ্বাৰা দেৱৰ্ষি নাৰদক আদৰি নিছে আমাৰ যদি কোনো মন্ত্ৰী বা উচ্চ পদবীৰ দেউতাক হয় তেওঁক যদি ঘৰলৈ যোৱা যায় বা তেওঁৰ ঘৰলৈ যদি আমি কেতিয়াবা যাবলগীয়া হয় নিশ্চয় আমি বহু ধৰণৰ অনুমতি ল'ব লাগিব যোৱাৰ পাছতো তেওঁক লগ কৰিবলৈ আমি বহু ধৰণৰ মানে লাইনত থিয় হৈ থাকিব লাগিব বা অহাৰ পাছতো হয়তো আমাক তেনেধৰণে সুন্দৰভাৱে ব্যৱহাৰ নকৰে যে কি নহওক এই কথাখিনি আমাক এইটো কথা কৈছে আজি ভগৱন্তৰ পিতৃ হোৱাৰ পাছতো বসুদেৱৰ মনত কিন্তু অহংকাৰ ভাৱ ফুটি উঠা নাই এই কথাটোৱে ভাগৱতে আমাক স্পষ্ট কৰি দিছে যোন যিমানেই বা যেনেকুৱাই নহওক তাৰ কাৰণে আমি কোনো গৌৰৱ কৰা বা অহংকাৰী হোৱাৰ কোনো প্ৰয়োজনবোধ নহয় হে ৰাম কৰিলা প্ৰণাম পৰি আসনে বসাই বুলিলা সাদৰে বাক্য নাৰদ চাই পিতৃ আগমনত পুত্ৰ বেহিধি ভকতক পাইলে দুখী যেন পাৱে নিধি এজন দুখী লোকে ধন টকা পইচা পালে যেনেকৈ সুখী হয় ঠিক এজন ভগৱন্তৰ নাম গুণত ৰতি হৈ থকা লোকে এজন সন্তৰ আগমনত তেওঁ সুখী হৈ পৰে যিজন লোকে ধনৰ পাছে পাছে ঘূৰি ফুৰে বা দুখীয়া লোক তেওঁ ধন ধান পালে যেনেকৈ আনন্দত বিভোৰ হয় ঠিক তেনেকৈ এজন কৃষ্ণত ৰতি থকা লোকে তেওঁৰ গৃহত কেনেবাকৈ যদি এজন সন্ত লোক আহে তেওঁ সেয়া সম্পত্তি বুলি ভাবে সেয়া তেওঁ পৰম আনন্দ হৈছে বুলি ভাবে ঠিক তেনেকৈ আজি বসুদেৱৰ গৃহত
দেৱৰ্ষি নাৰত প্ৰৱেশ কৰাৰ লগে লগে বশীদেৱৰ মনত এনেধৰণৰ আনন্দ আহিছে যেন পুত্ৰৰ ঘৰত পিতৃহে প্ৰৱেশ কৰিছে। অৰ্থাৎ পুত্ৰৰ গৃহলৈ যদি কেনেবাকৈ পিতৃ যায় তেতিয়া পুত্ৰসকলৰ পৰম আনন্দিত হয়, কাৰণ পিতৃৰ উপস্থিতিয়ে পুত্ৰৰ আনন্দ হয়। যিজন পিতৃৰ জৰিয়তে সমস্ত জগত পুত্ৰসকলে দেখিছে, পিতৃৰ সা সম্পত্তি, পিতৃৰ দ্বাৰাই তেওঁ জীৱনত উন্নতি হোৱা, এই কথাখিনি হোৱাৰ লগে লগে পিতৃক আদৰ সাদৰ কৰিবলৈ যত্নপৰ হৈ থাকে। আৰু পিতৃ যদি কেনেবাকৈ দূৰত থাকে বা 2-3জন সন্তানৰ ঘৰত বেলেগে বেলেগে থাকিব লগা হয়, ইজনৰ পুত্ৰৰ ঘৰৰ পৰা সিজন পুত্ৰৰ ঘৰলৈ যাওঁতে সেইজন পুত্ৰই সদায় ভাবে যেন পিতৃ আহিলে তেওঁ পৰম আনন্দিত হয়। কিন্তু এয়া ভাগৱতৰ কথা, ভাগৱতত এনেধৰণে বৰ্ণনা কৰিছে, কিন্তু বাস্তৱ জগতত জানো তেনেকুৱা ধৰণৰ পৰিলক্ষিত হয়? বহু পৰিয়ালত তেনেকৈ ধৰণৰ নহয়, কাৰণ পিতৃক যেন বোজা হৈ পৰিছে পৰিয়ালবিলাকত। যেতিয়াই পিতৃ বৃদ্ধ হয়, পিতৃয়ে বহু ধৰণৰ ধন টকা পইচা আৰ্জন কৰি ঘৰ বাংলা গাড়ী সকলো লৈ দিয়াৰ পাছতো যেতিয়া পিতৃয়ে কৰি খাব নোৱাৰা হ'ল, তেতিয়া সন্তানসকলৰ বাবে বা বোৱাৰীসকলৰ বাবে পিতৃ বোজা হৈ পৰে। কাৰণ পিতৃ অহা আনন্দটো দূৰৈৰ কথা, পিতৃক এমুঠি ভাতৰ অভাৱত তেওঁ বৃদ্ধাশ্ৰমত ৰাখিবলৈ তেওঁলোকে মানসিকতা গঢ় লৈ উঠে। গতিকে সেই পাপ বৈচিত ভাগৱতে কোৱা কথা আৰু বাস্তৱিক জীৱনৰ মাজত আমাৰ পাৰ্থক্য হোৱা মূল কাৰণ হ'ল আমি ভাগৱতক হৃদয়ে উপলব্ধি কৰিব নোৱাৰা মূল বিষয়। আজি এই কথাটোৱে আমাক এই কথাটো উপলব্ধি কৰাবলৈ শিকাইছে যে পিতৃক পুত্ৰসকলে অত্যন্ত শ্ৰদ্ধা কৰিব লাগে, কাৰণ বসুদেৱে আজি দেৱৰ্ষি নাৰদক পিতৃজ্ঞান কৰি তেওঁ আদৰ সাদৰ কৰিছে। এইখিনিতে মই এটা সৰু কাহিনী ক'বলৈ বিচাৰিছোঁ। 4টা কুঁৱা মাজৰ কুঁৱাটোৱে 4টা কুঁৱাক পানীক দি ভৰ্তি কৰি দিলে, আৰু যেতিয়া মাজৰ কুঁৱাটো পানী শেষ হৈ গ'ল, বাকী 4টা কুঁৱাৰ পৰা সেই মাজৰ কুঁৱাটোক পানী ভৰাব কিন্তু পৰা নাই, বা সেই মাজৰ কুঁৱাটোক পানী ভৰ্তি কৰিব পৰা নাই। অথচ এজন পিতৃৰ আঁঠুৰ মূৰত চুৰিয়া পিন্ধি বহু কষ্টৰ বিনিময়ত কোনোবা এজনক ডাক্তৰ বনালে, কোনোবা এজনক ইঞ্জিনিয়াৰ বনালে, কোনোবা এজনক প্ৰফেচাৰ বনালে, আৰু কোনোবা এজনক জ্যেষ্ঠ বা শ্ৰেষ্ঠ ব্যৱসায়িক কৰি তুলিলে। আজি 4জনৰ ধন টকা পইচাই নদন বদন, পিতৃ আজি খালী তেওঁলোকৰ সেই পদবীবিলাক বা সেই সুখবিলাক আনি দিবৰ কাৰণে জীৱনৰ সৰ্বস্বখিনি ত্যাগ কৰি দিলে, নিজৰ শৰীৰ সকলোখিনি ত্যাগ কৰি আজি ৰোগাক্ৰান্ত হৈ আছে। তেওঁ সা সম্পত্তি বিকি তেওঁ নিথৰুৱা হৈ আছে। কিন্তু আজি 4জন পুত্ৰই সমানে ধন টকা পইচা আৰ্জন কৰাৰ পাছতো কিন্তু পিতৃক এটি টেবলেট বা এটি পাঞ্জাবী চাৰ্ট বা এখন ধুতি বা এটি বাসস্থান সুন্দৰভাৱে থাকিব পৰা ব্যৱস্থা কিন্তু 4জন পুত্ৰই কৰি দিব নোৱাৰে। বা বহু আমি সমাজত এনেধৰণৰ দেখিছোঁ, হয়তো আপোনালোকৰ সংসাৰবিলাকত বা আপোনালোকৰ জীৱনবিলাকত নহয় বা তেনেকুৱা হ'ব নালাগে বা ভৱিষ্যতেও হ'ব নালাগে বুলি আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কিন্তু বহু পৰিয়ালত তেনেকুৱাবিলাক আমি দেখিবলৈ পাইছোঁ। এইবিলাক যাতে নহয় আমি তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। গতিকে আজি পিতৃৰ আগমনত যেনেকৈ বসুদেৱ আনন্দিত হৈছে, আমিও পিতৃৰ উপস্থিতিত যেন সদায় এজোপা বৰগছৰ তলতহে ছাঁ লৈ আছোঁ, এনেধৰণৰ অনুভৱ কৰি থাকিলে নিশ্চয় আমাৰ পৰিয়ালবিলাকত এগছি সুন্দৰ বন্তি জ্বলি উঠিব আৰু আমি সুখত সুখী হৈ থাকিব পাৰিম। হে ৰাম সেইহিমতে ভগৱন্ত তজোৱা গমনে সমস্ত প্ৰাণীৰ গতি হবে ক্ষণে দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন সাধু হন্তে সৰ্বসুখ হুৱে অনুক্ষণ আছে সুখ দুখ দুই দেৱক পূজনে কেৱলে মুখক মাত্ৰ সাধে সাধুজনে এৰা পূজা অনুৰূপেহে
দেৱতা দেই ফল কৰন্ত কাৰুণা মাত্ৰ কৰন্ত কৰোণা মাত্ৰ ভকত হক। আজি বসুদেৱৰ অনুভৱ হৈছে যে দেৱতা আৰু সাধুসকলৰ মাজত বহু পাৰ্থক্য আছে। সন্তসকল সৰ্বদা সুখী হৈ থাকে। সন্তসকলে সদায় আনকো সুখী কৰি ৰাখিব বিচাৰে আৰু সন্তসকলে সুখী কৰি ৰাখিবৰ বাবে কোনো বিনিময়ত তেওঁলোকে প্ৰাপ্তি নিবিচাৰে। কিন্তু দেৱতাসকল তেনেধৰণৰ নহয়। দেৱতাসকলক পূজা অনুসাৰেহে তেওঁলোকে ফল প্ৰাপ্তি হয়। যদি তেওঁলোকক নিৰ্দিষ্টভাৱে পূজা কৰা নাযায়, নিৰ্দিষ্টভাৱে তেওঁলোকক সন্মান কৰা নাযায়, তেতিয়াহ'লে তেওঁলোকে বিচৰা মতে ফল দিবলৈ যত্নপৰ হয়। কিন্তু সাধুসকল সৰ্বদা দুখীসকলৰ প্ৰতি অনুৰাগী হৈ থাকে। কেনেকৈ দুখীসকলক তেওঁলোকে সুখ দিব পাৰে তাৰ কাৰণে কোনো ধৰণৰ প্ৰাপ্তিৰ আশাত তেওঁলোকে নকৰে। গতিকে দেৱৰ্ষি নাৰদ যেন এজন সন্ত, সেইকাৰণে সন্তজনে আজি বসুদেৱক যেন কৃতাৰ্থ কৰিবলৈ আহিছে। বসুদেৱে নিবিচৰাকৈ সন্তৰ আগমনে যেন বসুদেৱৰ গৃহ সুন্দৰলৈ ৰূপান্তৰিত হ'ব, এই কথা আজি বসুদেৱৰ মনত ঘনে ঘনে অনুভৱ হ'বলৈ ধৰিছে। হে ৰাম তোমাৰ সদিশ যাদৱ শ্ৰীকৃষ্ণ তমন তাক সম্বাৰ হিমত হুৱে চৰণ কৰিলা কৃতাৰ্থ যদি ঋষি মহাক্ষয় তথাপিতো পশু ভাগৱত ধৰ্ম ছয় পৰম শ্ৰদ্ধায়ে যাক শুনিল মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে দেৱৰ মায়ায়ে মোৰ মোহ ভৈল মন পুত্ৰ কামে পূৰ্বত কৰিলো আৰাধন যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়ী তাক নবাঞ্চিলো পূৰ্বে পুত্ৰক আশাই। হে প্ৰভুসকল, হে মোৰ ভক্তিস্বৰূপ আইসকল, বসুদেৱৰ সাধনাত ভগৱন্ত পুৰুষক তেওঁ পুত্ৰৰূপে পালে। তেওঁ অনুভৱ হৈছে আজি দেৱৰ্ষি নাৰদক প্ৰকাশ কৰিছে, হে দেৱৰ্ষি সন্ত, মই পূৰ্বতে এনেধৰণৰ সাধনা কৰিছিলোঁ ভগৱন্ত পুৰুষক, আৰু সেই সাধনাত ভগৱন্ত সন্তুষ্ট হৈ মোক কি বৰ লাগে এই কথা কৈছিল। আৰু সেই সময়ত মোৰ মনত মায়াৰ প্ৰভাৱত দেৱতাৰ মায়াই মোক মোহিত কৰিলে। মই মুক্তি বিচাৰিব লাগিছিল, কিন্তু মই বিচাৰিলোঁ ভগৱন্তৰ পৰা এটি পুত্ৰ, আৰু সেই পুত্ৰটি ভগৱন্তৰ দৰে হ'ব লাগিব বুলি মই ভগৱন্তক জনাইছিলোঁ। আৰু সেই মোৰ মনৰ কামনা, মনৰ যি অভিলাষ ভগৱন্ত পুৰুষে তেওঁ মোক পূৰণ কৰিলে, আৰু ভগৱন্ত পুৰুষক পুত্ৰ হিচাপে পালোঁ। আৰু এয়া মোৰ তৃতীয়টো জীৱন। বসুদেৱ দৈৱকীৰ গৰ্ভে বসুদেৱৰ ঔৰসে ভগৱন্ত পুৰুষ এই জগতলৈ আহিলে। কিন্তু ভগৱন্ত পুৰুষক জন্ম দি মোৰ কি লাভ হৈছে? লাভ একো নাই। হে দেৱৰ্ষি নাৰদ, মই জানিছোঁ তুমি কি ধৰ্ম গ্ৰহণ কৰিলা। পূৰ্বতে তুমি দাসীৰ পুত্ৰ আছিলা। এনে কি তুমি ধৰ্ম গ্ৰহণ কৰিলা যি ধৰ্মৰ কাৰণে আজি তুমি জীৱনতে মুক্ত। তুমি আজি ভগৱন্তৰ পাৰিষদ হৈ থাকিব পাৰিছা, তুমি মুক্ত মনে বিচৰণ কৰিব পাৰিছা। কিন্তু মই আজি বন্দিত্ব অৱস্থাত আছোঁ। মই পুত্ৰৰ চেনেহত পৰি দেৱতাৰ মায়াই মোক মোহিত কৰি মই মুক্তি নিবিচাৰি কেৱল পুত্ৰ কামনা কৰিলোঁ। গতিকে হে দেৱৰ্ষি নাৰদ, তুমি মোক আজি ভাগৱত ধৰ্মৰ সম্পৰ্কে কোৱা, যি ধৰ্মৰ দ্বাৰা জীৱৰ মুক্তি সাধন হয়। মই তোমাক ভাগৱত ধৰ্ম বিচাৰিছোঁ। তোমাৰ পদ্মমুখৰ পৰা ভাগৱত ধৰ্ম শ্ৰৱণ কৰি মই এই জীৱন মুক্তি বিচাৰিছোঁ। আৰু দেৱৰ্ষি নাৰদেও আজি ভাগৱত ধৰ্মৰ সম্পৰ্কে ক'বলৈ আগবাঢ়ি যাব। হে ৰাম দেৱৰ মায়ায়ে মোৰ
মোহ ভৈল মন পুত্ৰ কামে পূৰ্বত কৰিলো আৰাধন যদ্যপি মুকুতি দেন্ত মুকুন্দে সদাই তাক নবাঞ্চিলো পূৰ্বে পুত্ৰক আখাই যেন মতে তৰু আৱে সংসাৰ ক্লেশ মোক মহামুনি দিও হেহিও পদেশ তুখিলা কৃষ্ণক তুমি জীমত ভকতি আমাক শিখায়ো তাক সমস্তে সম্প্ৰতি যেবে বহুদেৱে হেন পুছিলা হৰিষি হৰি স্মৰি আতি প্ৰীতি ভৈলা দেৱ ঋষি উলকিত তনু মনে মিলিল আহ্লাদ পাছে বহুদেৱকক ৰীলা সাধুবাদ ধন্য ধন্য হাৰ বুদ্ধি কৰিলা নিশ্চয় পুছিলা পৰম ভাগ বত ধৰ্মচয় জগত পবিত্ৰ কৰে যাহাৰ স্মৰণে কহোঁ তাক বসুদেৱ শুনাই এক মনে শুনে বা ভনে বা জীৱা জনে মনে স্মৰে আনে বা কাৱন্তে যিটো অভিনন্দা কৰে সবাকোতে খনে কৰে পৰম পবিত্ৰ দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত সেই বসুদেৱ সেই সন্ত বসুদেৱ আজি বসুদেৱক দেৱৰ্ষীয়ে সন্ত বুলি কৈছে তুমি জগতৰ সন্ত সন্ত আৰু অসন্ত অসন্ত মানে যাৰ কোনো দিনেই শান্তি নাই যাৰ কথাৰ কোনো গুৰুত্ব নাই যাৰ কথা ৰাতিপুৱা এটা দুপৰীয়া এটা আবেলি এটা যাৰ কথাৰ স্থিতি নাই তেওঁকে সন্ত বুলি কৈছে আজি বসুদেৱ সন্ত কেনেকৈ সন্ত যেতিয়া বসুদেৱে ভগৱন্ত পুৰুষক পুত্ৰৰূপে পাইছিল আকাশবাণীয়ে যি বাক্য প্ৰদান কৰিছিল আৰু কংসই বসুদেৱক বন্দীশালত ৰাখিছিল আৰু বসুদেৱ সন্ত হোৱাৰ হেতুকে তেওঁ প্ৰত্যেকটি সন্তান কংসৰ হাতত তুলি দিবলৈ তেওঁ চুক্তিবদ্ধ হৈছিল কাৰণ বসুদেৱ ঔৰখে দৈৱকী গৰ্ভে অষ্টম পুত্ৰহে কংসৰ প্ৰাণৰ বৰি আছিল গতিকে প্ৰথম সন্তানটো তেওঁ দিব লাগিব আৰু দ্বিতীয় সন্তানটো দিব লাগিব এনেকৈ প্ৰত্যেকটো সন্তান দিম বুলি তেওঁ মাৰিবৰ কাৰণে বসুদেৱ চুক্তিবদ্ধ হৈছিল চাওক প্ৰভুসকল আমি সন্তানৰ মোহত পৰি নকৰিবলগীয়া কাম কৰোঁ সন্তানৰ মোহত পৰি যিমানখিনি মিছা কথা ক'ব পাৰি সিমানখিনিলৈকে আমি ক'ব পাৰোঁ কিন্তু আজি বসুদেৱে তেওঁ বাক্যৰ মতে এটি সন্তানক কোলাত তুলি আনি কংসৰ হাতত তুলি দিছে কাৰণ তেওঁ সন্ত তেওঁ বাক্য ৰক্ষা কৰে আজি আমাৰ বাক্যৰ প্ৰতি আমাৰ গুৰুত্ব নাই আমি যেতিয়াই যেনেধৰণে মন কৰোঁ তেনেধৰণে কথা কওঁ আমাৰ বাক্যৰ স্থিতি নাই বাক্যৰ সত্যতা নাই আজি ভাগৱতেও আমাক কথা কৈ আছে আমি ভাগৱতৰ কথা মানিম বুলি চুক্তিবদ্ধ হওঁ গুৰুৰ ওচৰত শৰণাপন্ন হৈ ঈশ্বৰক ভজিম বুলি আমি বাক্য কৰি আহোঁ সত্যে 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 কায় বাক্য মানে শৰণ ল'লোঁ বুলি কৈ অহাৰ পাছতো আমি আজি কায় বাক্য মনৰ দ্বাৰা ঈশ্বৰক ভজিব নোৱাৰোঁ কাৰণ আমাৰ বাক্যৰ স্থিতি নাই আমি যে সন্ত হ'ব নোৱাৰোঁ ইয়াৰ মূল কাৰণ এইটোৱেই আজি বসুদেৱ সন্ত কাৰণ তেওঁ বাক্য ৰক্ষা কৰিছিল অকল যে সেইটো বাক্যই ৰক্ষা কৰিছে এনেধৰণৰ নহয় তেওঁ জগতৰ সমস্ত কথা তেওঁ বাক্যাধীন তেওঁ বাক্য ৰক্ষা কৰে গতিকে আজি সন্ত বুলি বসুদেৱক সন্মান জনাই দেৱৰ্ষি নাৰদে কৈছে